নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল আজিবোৰ টেকনলজিলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ সন্ধিয়া 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন আপডেটবোৰ প্ৰত্যেক দিনাই সকলোতকৈ আগত নটিফিকেশ্যন পাই যাবলৈ। তো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আহক। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰিব নাপাহৰিবা আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ৰাজনৈতিক ধমকিতে ভাৰত জিন্দাবাদো দিব, মিউজিয়ামো বন্ধ হ'ব। ৰাজ্যৰ ৰাজনীতিক শেহতীয়াকৈ বিতৰ্কৰ সৃষ্টি কৰি থকা মিয়া মিউজিয়াম আৰু AUDFৰ সমৰ্থকৰ পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ পুনৰ সৰব হ'ল বিত্ত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বাইহাটা চাৰিআলিৰ এক ক্ৰীড়াক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, আজমলে যে ভাৰত জিন্দাবাদ দিয়ে সেয়া সঁচা, কিন্তু পাকিস্তান বা বাংলাদেশ মুৰ্দাবাদ দিয়ে জানো? এটা ৰাজনৈতিক ধমকিতে অসম জিন্দাবাদো ক'ব, ভাৰত জিন্দাবাদো ক'ব আৰু মিয়া মিউজিয়ামো নোহোৱা হ'ব। উল্লেখ্য যে বাইহাটা চাৰিআলি অঞ্চলৰ এক দীৰ্ঘদিনীয়া অভাৱ মোচন কৰি দেওদুৱাৰত 10 বিঘা ভূমি সামৰি ক্ৰীড়াক্ষেত্ৰখনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ডক্টৰ শৰ্মাই। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শেহতীয়াকৈ কলাক্ষেত্ৰক লক্ষ্য কৰি বদৰুদ্দিন আজমলে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, শংকৰদেৱ কলাক্ষেত্ৰত অসমীয়া সংস্কৃতিক আঘাত কৰা কাৰ্য আমি কৰিবলৈ নিদিওঁ। অসমৰ হিন্দু মুছলমানৰ সংস্কৃতিৰ ভিন্নতা নাই, কিছুমানৰ লগত আমাৰ সংস্কৃতি নিমিলে। আজমলে ভাৰত জিন্দাবাদ ধ্বনি দিলেও পাকিস্তান বাংলাদেশ মুৰ্দাবাদ ধ্বনি নিদিয়ে। আমিহে তেওঁৰ মুখেৰে জিন্দাবাদ ধ্বনি উলিয়াইছোঁ। মন কৰিব লাগে যে বাইহাটা চাৰিআলি অন্তৰ্গত দেৰদুৱাৰ আলিপুৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অসম চৰকাৰৰ ৰাজহ বিভাগে আবণ্টন দিয়া 10 বিঘা ভূমিত এখন পূৰ্ণাংগ ক্ৰীড়াক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ৰীড়াক্ষেত্ৰই অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব। চৰকাৰে এই ক্ষেত্ৰত দ্ৰুত উন্নয়ন আঁচনিৰে অঞ্চলটোৰ মানচিত্ৰ সলনি কৰি পেলাব। বাইহাটা চাৰিআলি সমন্বয় ক্ৰীড়া ক্ষেত্ৰৰ অহুপুৰুষাৰ্থত গঢ় লৈ উঠা এই খেলপথাৰৰ আধাৰশিলা স্থাপন উপলক্ষে আয়োজন কৰা সভাখনত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যজিৎ কলিতা, মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা, কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক যাদৱ ডেকা, সমন্বিত কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা সমাজকৰ্মী, বাইহাটা চাৰিআলি সমন্বয় ক্ৰীড়া ক্ষেত্ৰৰ সভাপতি শহীদুল ইছলাম, সাধাৰণ সম্পাদক বিপিন চন্দ্ৰ ডেকা আৰু আটোৱাৰ ৰহমান লগতে কেইবাজনো বিশিষ্ট ব্যক্তি সভাখনত উপস্থিত থাকে। কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই এই ক্ৰীড়াক্ষেত্ৰৰ আধাৰশিলা স্থাপনে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলটো এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব বুলি মত ব্যক্ত কৰে। আজিৰ দ্বিতীয়টো খবৰ হৈছে 2021 চনত অসমত বিজেপি চৰকাৰ পতন হ'ব, শূন্য হ'ব অগপ, ক'লে এইগৰাকী বিধায়কে। 2021 চনত অসমত বিজেপি চৰকাৰৰ পতন হ'ব, নিউজ 18ৰ আগত এই বিস্ফোৰক মন্তব্য আগবঢ়ালে অগপ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকাই। আগন্তুক 2021 চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদৰ আসন শূন্য হ'ব বুলিও কয় পবিন্দ্ৰ ডেকাই। অগপ নীতি আদৰ্শহীন দললৈ পৰ্যবসিত হ'ল বুলি কয় দলটোৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে। অগপ দলক কঠোৰ ভাষাৰে সমালোচনা কৰা পবিন্দ্ৰ ডেকাই কা বিৰোধী স্থিতিলৈ পুনৰ পাটাৰকুছি বিধানসভা সমষ্টিত নিৰ্বাচনত নামিব বুলি কয়। অৱশ্যে তেওঁ কোনো দলৰ হৈ নিৰ্বাচন খেলিব সেই কথা জানুৱাৰীৰ প্ৰথম সপ্তাহত ৰাজহুৱা কৰিব। আগন্তুক নিৰ্বাচন সম্পৰ্কত পাটাৰকুছিবাসীৰ সৈতে আলোচনা মৰ্মে তেওঁ সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে। কোন দলৰ হৈ নিৰ্বাচন খেলিব সেই কথা এতিয়াও ৰাজহুৱা নকৰিলেও তেওঁ আঞ্চলিক দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইংগিত দিয়ে। উল্লেখযোগ্য যে পবিন্দ্ৰ ডেকাই পাটাৰকুছি সমষ্টিৰ পৰা এই পৰ্যন্ত 3বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। হিমন্ত বিশ্ব শৰ্মাক কিয় চকলেট দিব বদৰুদ্দিন আজমলে? এইবাৰ AUDF প্ৰধান বদৰুদ্দিন আজমলৰ মুখত শুনা গ'ল পাকিস্তান মুৰ্দাবাদ ধ্বনি। কিছুমান মানুহ আৰু কিছুমান মানুহৰ মনোভাৱ প্ৰচাৰৰ পৰা সংবাদ মাধ্যমত বিৰত থাকিলে ভাল বুলি আজমলে সংবাদ মাধ্যমক জনায়। আনহাতে হোজাই কোনো বিধায়ক নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদজনে। শিলাদিত্যক বেছি গুৰুত্ব দিব নালাগে, তেখেতৰ দিন উকলিল, অনাগত দিনত মৃত্যুজোঁট বন্ধনক ৰাইজে আদৰি ল'ব। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত আজমলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মন্ত্ৰী হিমন্তক আজমলে সৰু ভাই বুলি মন্তব্য কৰে। কিবা কথাত মন্ত্ৰীগৰাকী খং উঠিছে, চকলেট প্ৰদান কৰি মন্ত্ৰীজনৰ পৰা মৰম ল'ব বুলি আজমলে মন্তব্য দিয়ে। অসমত হিন্দু মুছলমানৰ ঐক্যতাৰ এনাজৰী ডাল বৰ্তাই ৰাখিবলৈ হিমন্ত বিশ্ব শৰ্মাক পৰামৰ্শ প্ৰদান কৰে বদৰুদ্দিন আজমলে।
ইয়াত কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয়, আজমলেও জন্মগ্ৰহণ কৰিছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। পৰাগ কুমাৰ ভূঞাৰ হত্যাকাণ্ডক এক ৰাজনৈতিক হত্যাকাণ্ড আখ্যা আজমলৰ। CID নহয়, CBI দ্বাৰা সমগ্ৰ ঘটনাক তদন্ত আওতালৈ আনিবলৈ আহ্বান আজমলৰ। সুযোগ বুজি বিগ ব্ৰাদাৰ হোৱাৰ অংক আজমলৰ UDFৰ। বিহাৰৰ নিৰ্বাচনী বিপৰ্যয়ে কংগ্ৰেছ দলৰ বাবে কঢ়িয়াই আনিছে অশনিক সংকেত। 2014 চনৰ লোকসভা নিৰ্বাচনৰ পৰা ক্ৰমাৎ নিশকতীয়া হৈ অহা দলটোৱে বিভিন্ন ৰাজ্যত মিত্ৰতাৰ ৰাজনীতি কৰিও মুখ থেকেচা খাবলগীয়া হৈছে। কংগ্ৰেছৰ ব্যৰ্থতাৰ শেহতীয়াকৈ উদাহৰণ হ'ল সদ্য সমাপ্ত বিহাৰৰ নিৰ্বাচন। 243 জনে বিহাৰৰ বিধানসভাত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিছিল। 70খন আসনত তীব্ৰ আপত্তিৰ পাছতো RJDয়ে কংগ্ৰেছৰ আকুৰগোজ মনোভাৱৰ বাবে 70টা সমষ্টি এৰি দিবলগীয়া হ'ল। অথচ 45টাতকৈ অধিক সমষ্টিত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পৰা অৱস্থাত নাছিল। ফলাফলত দেখা গ'ল যে 70টা সমষ্টিৰ ভিতৰত মাত্ৰ 19টা সমষ্টিহে কংগ্ৰেছে জয়লাভ কৰিবলৈ সক্ষম হ'ল। কংগ্ৰেছৰ এনে দুৰ্বল প্ৰদৰ্শনৰ বাবে RJD নেতৃত্বাধীন মহাজোঁট সংখ্যাগৰিষ্ঠতাৰ পৰা মাত্ৰ 12খন আসন পিছুৱাই থাকিল। এইদৰে সামৰ্থ্যতকৈ অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছে নিজৰ দলতে মিত্ৰ দলকো ক্ষতিগ্ৰস্ত কৰিলে। বিহাৰত কংগ্ৰেছৰ সাফল্যতাৰ হাৰ আছিল মাত্ৰ 27%। এয়া একমাত্ৰ উদাহৰণ নহয়। নিৰ্বাচনক লৈ বিজেপিৰ ব্যাপক তৎপৰতাৰ বিপৰীতে এতিয়াও নিস্তেজ অগপ। বিধানসভা নিৰ্বাচনক লৈ শাসকীয় বিজেপি আৰু কংগ্ৰেছ দলে ৰাজনৈতিক তৎপৰতা ব্যাপক কৰি তোলাৰ সময়তে দলীয় সংঘাতত জৰ্জৰ হৈ পৰিছে আঞ্চলিক দল অগপ। আঞ্চলিক দলটোৰ অস্তিত্বক প্ৰত্যাহ্বান জনাই ইতিমধ্যে দুটাকৈ আঞ্চলিক দলৰ জন্ম হোৱাৰ সময়তে একাংশ জ্যেষ্ঠ নেতাৰ মুকলি বিদ্ৰোহ তথা দলটোৰ ভিতৰত চলা সংঘাতে নিৰ্বাচনৰ প্ৰাক্ষণত অগপক বিধ্বস্ত কৰি তুলিছে। যি সময়ত 100 আসনেৰে পুনৰ চৰকাৰ গঠনৰ লক্ষ্যৰে মিত্ৰ দল বিজেপিৰ তৃণমূল পৰ্যায়ৰ পৰাই ব্যাপক সাংগঠনিক তৎপৰতা তথা নিৰ্বাচনী সভা অনুষ্ঠিত কৰি দলীয় কৰ্মীক প্ৰস্তুত কৰি তুলিছে। তেনে সময়ত একাংশ জ্যেষ্ঠ নেতাৰ মুকলি বিদ্ৰোহে অগপক দুখোজ পিছুৱাই ৰখাই নহয়, দখলত থকা সমষ্টি উদ্ধাৰ ক্ষেত্ৰত অনিশ্চয়তা আনি দিছে। বিশেষকৈ দলটোৰ জ্যেষ্ঠ নেতা তথা বিধায়ক পবিন্দৰ ডেকা, উৎপল দত্ত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিগত সময়ছোৱাত দলৰ নেতৃত্বৰ বিৰুদ্ধে কৰি থকা ক্ষোভৰ উদগীৰণ আৰু সমালোচনাই তৃণমূল কৰ্মীক হতাশ কৰিবলৈ লৈছে। কাক লৈ ইতিমধ্যে দুটা শিবিৰত বিভক্ত হৈ পৰা অগপৰ নেতৃত্বই শেহতীয়াকৈ অনুষ্ঠিত কৰা সাধাৰণ সভা আৰু কৰ্ণধাৰ সমিতিৰ বৈঠকক লৈ সৃষ্টি হৈছিল বিতৰ্ক। তেনে বিতৰ্কৰ পৰা কিছু উপশম লাভ কৰিছিল যদিও পুনৰ পবিন্দৰ ডেকাৰ দৰে নেতাক এলাগী কৰি অনুষ্ঠিত কৰা বিধান পৰিষদৰ সমিতিয়ে গঠন আৰু উৎপল দত্তৰ সমষ্টি লখিমপুৰত বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বুলিও বিজেপিয়ে দিয়া হুংকাৰৰ পাছত অগপৰ নেতৃত্বৰ নীৰৱতাই দলৰ ভিতৰচোৱাত সৃষ্টি কৰিছে তীব্ৰ ক্ষোভ। আনকি পাটাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দৰ ডেকাই অগপ সভাপতি তথা দলৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে বিষোদ্গাৰ প্ৰকাশ কৰি প্ৰয়োজনীয় নিৰ্দলীয় প্ৰাৰ্থী ৰূপে থিয় হোৱাৰ হুংকাৰ দিছে। এনে সংঘাতজৰ্জৰ পৰিৱেশৰ পাছতো বিজেপিৰ হাতত ধৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পৰিকল্পনাত ব্যস্ত থকা অগপ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ কাৰ্যকলাপক লৈ তৃণমূল কৰ্মীৰ মাজত ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে অসন্তুষ্টি। দলৰ ভিতৰচোৱাত চলা এনে সংঘাতক আলোচনাৰে প্ৰশমন কৰাৰ বিপৰীতে অগপৰ নেতৃত্বই পবিন্দৰ ডেকাৰ দৰে জ্যেষ্ঠ নেতাক এৰাই চলাই কৌশলক লৈও দলটোৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মন কৰিবলগীয়া যে কালি পাঠশালাত অগপৰ নতুন কাৰ্যালয় এটা মুকলি কৰা হৈছিল, কিন্তু দলৰ কাৰ্যালয় মুকলি কৰা অনুষ্ঠানত নিমন্ত্ৰিত নহ'ল বিধায়ক পবিন্দৰ ডেকা। সেয়াই নহয়, পাঠাৰকুছি সমষ্টিৰ বিধান পৰিষদৰ সমিতি গঠনৰ ক্ষেত্ৰত পবিন্দৰ ডেকাক এলাগী কৰি ৰখা হৈছিল। দলীয় নেতৃত্বৰ এনে গুৰুত্বহীন মনোভাৱৰ বিপৰীতে বিধায়ক পবিন্দৰ ডেকাইও বিজেপি আৰু নিজ দলক সমালোচনা কৰিবলৈ গৈ মিত্ৰজোঁট এইবাৰ নিৰ্বাচন 25খনহে আসন পাব বুলি মন্তব্য কৰিছিল। আনহাতে লখিমপুৰৰ শেহতীয়াকৈ বিজেপি বিধানসভা অনুষ্ঠিত কৰি উক্ত সমষ্টিত এইবাৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব বুলি হুংকাৰ দিছিল। অগপৰ বিধায়ক উৎপল দত্তক গুৰুত্বহীন কৰি প্ৰাৰ্থী প্ৰক্ষেপৰ হুংকাৰ দিয়াৰ পাছতো সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ হৈ আছে। বিৰোধী চৰকাৰ গঠনৰ সপোন হৈ থাকিব অতুল বৰা।
কংগ্ৰেছ ইউডিএফ আৰু নৱগঠিত এজিপি দলক লৈ পুনৰ সৰব মন্ত্ৰী অতুল বৰা। তেওঁ কয় যে এই কথাবোৰ অসমবাসীৰ ৰাইজে সেই লোকসকলৰ পৰা বহুবাৰ শুনিছে। সেইসকল লোকক যিসকলে সংগ দিছে, যিয়ে উৎসাহিত কৰিছে, সেইটো অতি উদ্বেগৰ বিষয়। তেওঁলোকে ভাবিছে কংগ্ৰেছ ইউডিএফ আৰু তেওঁলোকৰ সৃষ্ট দলসমূহ লগ লাগি অহাবাৰ চৰকাৰ হ'ব আৰু তেওঁলোকে বহু কাম কৰিব, কিন্তু এইবোৰ সপোন হৈ থাকিব বুলি মন্তব্য অতুল বৰাৰ। তো বন্ধু বান্ধৱীসকলে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদিহে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।